গেলামাল দোকানীবিলাকত আমি বিক্ৰী কৰোঁ যোনবিলাক 5 টকা এভৰিডে বা ছানৰাইজৰ 5 টকীয়া মছলা এইবিলাক পায় সেইটো আমি এবছৰ 2 বছৰমান হ'লে সেইটো আমি 5 টকাতে বিক্ৰী কৰা যায় আৰু ইমানো বেছি লাভ নাথাকে সেইবিলাকত ক'বা এক পেকেটতো 50 পইচাও লাভ নাথাকে জানো আৰু সেই মছলাবিলাক আমি সদায় 5 টকাকৈ বিক্ৰী কৰোঁ আৰু আজি এজন মানুহ আহিছে মানুহজনে মছলাবোৰ লৈ পেলাই এতিয়া যোনটো আমি 5 টকাত বিক্ৰী কৰোঁ সেই মছলাটো 2 টকাত লাগে তেওঁক ক'বা আগৰ পৰা বোলা আনিছে আগতে আছিলে 2 টকা এতিয়াতো সব 5 টকাই আহিছে আমি কৈছোঁ 5 টকা মানুহজনে একো বিনা নামানে তেওঁক 5 টকীয়া মছলাটো 2 টকাতে লাগে আৰু সেইটো ইমান লাভ থাকিলে আমি যদি 5 টকাত বিক্ৰী কৰা মছলাটো 2 টকাতে বিক্ৰী কৰিব পাৰিলেও হয় তো ইমান কমত দিব পাৰিলে আমাৰে ভাল এটা কোম্পানীয়ে বনাইছে 5 টকা যিহেতু এটা মানুহবোৰক 2 টকাত লাগে কি কৰিব আপোনালোকে কওকচোন বাৰু কোনোবা দোকানী মানুহে চাই আছে এতিয়া ক'ব পাৰিব যোনটো 5 টকীয়া মছলাটো আমি বিক্ৰী কৰোঁ সেইটো 2 টকাত কোনে দিব পাৰিব আৰু সেইটো 2 টকাত দিব পাৰি নেকি আপোনালোকৰ মতামতবোৰ জনাবচোন বাৰু